নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু শ্বহীদ নগৰী ঢেকিয়াজুলিৰ আজি এটা ব্যৱসায় প্ৰতিষ্ঠানত চলোৱা হৈছে উচ্ছেদ অভিযান। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি নগৰৰ বৰা হোটেল নামৰ যি ব্যৱসায় প্ৰতিষ্ঠান, এই ব্যৱসায় প্ৰতিষ্ঠানত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু বিগত 25টা বছৰ ধৰি জানিব পৰা মতে এই বৰাই ইয়াত বৰা হোটেল নামেৰে এই ব্যৱসায় প্ৰতিষ্ঠান চলাই আহিছিলে, কিন্তু আজি প্ৰশাসনে এই উচ্ছেদ অভিযান চলাইছে। এই হোটেল সম্পূৰ্ণ ভাঙি তছনছ কৰি দিয়া হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলিৰ দৃশ্য। শ্বহীদ নগৰী ঢেকিয়াজুলিৰ যি বৰা হোটেল, এই বৰা হোটেলত চলাইছে আজি প্ৰশাসনে উচ্ছেদ অভিযান। আৰু ইতিমধ্যে প্ৰশাসনে এনেকৈ JCBৰ জৰিয়তে উচ্ছেদ অভিযান চলাইছে এই বৰা হোটেলত। আৰু ইতিমধ্যে প্ৰশাসনৰ লোকসকল ইয়াত আহিছে আৰু অজস্ৰ প্ৰশাসনৰ লোকৰ উপস্থিতিত এই উচ্ছেদ অভিযান চলোৱা হৈছে। আৰু এই মাটিডোখৰ আমি জানিব পৰা মতে গড়কাপ্তানি বিভাগৰ, আৰু গড়কাপ্তানি বিভাগৰ হোৱাৰ কাৰণে, লোক নিৰ্মাণ বিভাগৰ হোৱাৰ কাৰণে এই ভূমি তেখেতলোকে আজি উচ্ছেদ কৰিছে। আৰু এনেদৰে এই উচ্ছেদ অভিযান চলিছে। এইখিনিত আমি দেখুৱাই আছোঁ বৰা হোটেলত চলিছে এই উচ্ছেদ অভিযান। আৰু সম্ভৱ যদি হয় যিগৰাকী স্বত্বাধিকাৰী, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু এই ক্ষেত্ৰত যিহেতু ভূমিৰ প্ৰয়োজন হ'লে উচ্ছেদ হ'বই, বা চৰকাৰী ভূমি কোনোবাই বেদখল কৰিলে উচ্ছেদ হ'ব, এয়া ঠিক আছে। কিন্তু এই ব্যৱসায় প্ৰতিষ্ঠানটো এতিয়া এইগৰাকী ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ কি হ'ব অৱস্থা, কেনেকৈ থাকিব, কেনেকৈ নিজৰ পৰিয়াল পোহপাল দিব, এয়া লৈ তেখেতে চিন্তিত হৈছে। আৰু ইয়াতে আছে এই বৰা হোটেলৰ যিগৰাকী স্বত্বাধিকাৰী, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানত আজি চলোৱা হ'ল উচ্ছেদ অভিযান, কি ক'ব? এইটো তেওঁলোকে অমানৱীয়তা, মোৰ মতে তেওঁ অমানৱীয়তা এটা হেৰি কৰিছে, দৃঢ় কৰিছে। তেওঁলোকে আজি 25 বছৰ মই ইয়াতে মই পৰিয়াল চলাই খাই আছিলোঁ ইয়াতে, কিন্তু তেওঁলোকৰ অলপ লেনা দেনা কৰা, আজি তেওঁলোকে প্ৰায় 2 বছৰৰ পৰা লেনদেনো বেয়া কৰিছে। আৰু তেওঁলোকে মোক ইয়াত দোকানখন বহাইছিলে, ইয়াতে মাটি বলাই তেওঁলোকে লাইন চাইন দি দোকানখন তেওঁলোকেই দিয়া কৰিছিলে। এতিয়া তেওঁলোকৰ যেতিয়া অলপ লেনদেন বেয়া হ'ল, মই পইচা বিচৰা অলপ ভকতীয়া খোৱা নিদিলোঁ, তেতিয়াৰ পৰা তেওঁলোকে মোক এইটো এইখিনি কৰিছে। আৰু এটা SDC মোক কৈছে, মণ্ডলে আহি কৈছে যিটো আমাৰ নাই, সেইটো তাৰমানে PWD অফিচৰ পৰা প্ৰেছাৰৰ কাৰণে আমি আহিছোঁ, আমাক বেয়া পাই লাভ নাই। এতিয়া আমি কি ক'ম এতিয়া কওকচোন? আমিতো গৰীব মানুহ, আমি আপুনি ক'ত যাব? এতিয়া মই ক'ত যাবলৈ কোনো ঠিক নাই। এতিয়া এইবিলাক বস্তু মই লৈ যাওঁ, ক'ত থ'ম? এতিয়া তেওঁলোকৰ মতে নিকবে কি এইবিলাকে, এইটোতো মোৰ এটা বস্তু পকেটত নিয়া বস্তু নহয়, মই ক'ত ৰাখিম? এতিয়া চাওঁ ঈশ্বৰে ক'ত নিয়ে জেগা, যাৰ ঘৰত পাওঁ ত'তে থাকিব, নহ'লে মোৰ আজি এই 2.5 লাখ 3 লাখ টকাৰ বস্তু বৰবাদ। আৰু মোৰ গোটৰ টকা মোৰ দিব লাগিব, মই বন্ধনৰ টকা দিব লাগিব, এইবিলাক টকা মই ক'ৰ পৰা দিম এতিয়া? আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে কোনো কাৰণতে খিলঞ্জীয়াৰ কোনো অসুবিধা থাকিবলৈ দিয়া নহ'ব। আৰু আপুনি এগৰাকী বৰা উপাধিৰ লোক, আপুনি এগৰাকী ভূমিপুত্ৰ হৈ আজি কিন্তু এই অৱস্থা, কি ক'ব? মুখ্যমন্ত্ৰীলৈ আহ্বান কি থাকিব? মোৰ মুখ্যমন্ত্ৰীলৈ গ'লে মই এটাই আহ্বান থাকে, এতিয়া মোৰ ওপৰত যিটো অমানৱীয়তা অত্যাচাৰ চলিছে, যাতে মই হাতযোৰ কৰি কওঁ যাতে কোনো মানুহৰ আগত এনেকুৱা অত্যাচাৰ নকওঁ। আৰু বিশেষ কৰি আমাৰ কিছুমান অফিচাৰ আছে, অফিচাৰবিলাকে সঁচা মিছা নকয়, চিধা অৰ্ডাৰ দিয়ে। আৰু এই আইনখন কি অকল অফিচাৰৰ কাৰণে নেকি? আইনখন কি দুখীয়াৰ কাৰণে নহয় নেকি? আইনটো সকলো কাৰণে সমান হ'ব লাগে। আজি যে ইয়াতে PWD ইমান ডাঙৰ ডাঙৰ অফিচাৰ আছে, ইঞ্জিনিয়াৰ আছে, SDO আছে, SDC আছে, তেওঁলোকে আহি মোক কথাটো ক'বলৈ, মই তেওঁলোকৰ তাত লিখিত মই লিখিত দিছিলোঁ। মোক মণ্ডলে ক'লে কি, মই এতিয়া ছাৰ নাই, আপুনি মোৰ হাততে দিয়ক। মই মণ্ডলৰ হাতত মই ইয়াত জবাব দি আহিছিলোঁ, কিন্তু মণ্ডলে দিছে নাই মই নাজানো, সেইকাৰণে মই নিশ্চিন্ত। আৰু সেইখন মই এজন ভাল মাষ্টৰৰ হতুৱাই লিখাইছিলোঁ, মই লিখিব নাজানো, এজন মাষ্টৰৰ হতুৱাই মই তাত জবাব লিখাই থৈ আহিছোঁ। সেইখন মই মুকুন্দ বড়োৰ হাতত মই নিজে দি থৈ আহিছিলোঁ। হয়, ইতিমধ্যে শুনিলে আৱেগিক হৈ পৰিছে এইগৰাকী হোটেলৰ স্বত্বাধিকাৰীয়ে, কিয়নো তেখেতে বিগত 25টা বছৰ ধৰি এই চৰকাৰী ভূমিতে তেখেতে ব্যৱসায় প্ৰতিষ্ঠান চলাই আহিছিলে, নিজৰ পৰিয়াল পোহপাল দিছিলে। কিন্তু আজি ইয়াত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। এতিয়া আৱেগিক হৈ পৰিছে এইগৰাকী লোক, আৰু তেখেতে আৱেগত আজি কৈছে যে ক'ত যাম, কি কৰিম, কি ব্যৱস্থা হ'ব মোৰ, কি হ'ব মোৰ পৰিয়ালৰ, তাকে লৈ চিন্তিত হৈছে। আৰু এনেদৰেই এতিয়া চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু এয়া হৈছে যিহেতু PWDৰ ভূমি বা গড়কাপ্তানি বিভাগৰ ভূমি, আৰু এই ভূমি হোৱাৰ কাৰণে আজি উচ্ছেদ চলোৱা হৈছে। আৰু চৰকাৰী ভূমি কোনোবাই বেদখল কৰিছে, উচ্ছেদ হওক, সেয়া আমিও বিচাৰোঁ। কিন্তু উচ্ছেদৰ পূৰ্বে সেই মানুহখিনি ক'ত যাব, কি কৰিব, তাৰ কাৰণেও চৰকাৰে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে ভাঙি তছনছ কৰি দিয়া হ'ল এই ব্যৱসায় প্ৰতিষ্ঠান। আৰু এই ব্যৱসায় প্ৰতিষ্ঠান বিগত 25টা বছৰ ধৰি ইয়াতে তেখেতলোকে ব্যৱসায় চলাইছিলে। আৰু স্বামী স্ত্ৰী দুজনে ইয়াত
ইয়াত ব্যৱসায় চলাই তেখেতলোকে পৰিয়াল পোহপাল দিছিলে আৰু এনেদৰেই আজি ভাঙি তছনছ কৰা হ'ল আৰু ইয়াত অজস্ৰ লোক উপস্থিত আছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকীয়াজুলিৰ দৃশ্য আৰু ঢেকীয়াজুলিত আজি এনেদৰেই প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে আৰু যিহেতু চৰকাৰী ভূমি বেদখল কৰিছিলে এই বৰা উপাধিৰ লোকজনে আৰু চৰকাৰী ভূমি বেদখল কৰি হোটেল সাজি ইমান দিনে থকাৰ কাৰণে আজি উচ্ছেদ অভিযান চলোৱা হৈছে বুলি জানিব পৰা গৈছে প্ৰশাসনৰ ফালৰ পৰা। কিন্তু এই ব্যক্তিগৰাকী এতিয়া ক'ত যাব, কি কৰিব, তেখেতৰ ঠিকনা লৈ এতিয়া চিন্তিত হৈ পৰিছে আৰু কি হ'ব পৰিয়ালৰ ভৱিষ্যত। আৰু যিহেতু এই ব্যৱসায়ৰ জৰিয়তে পৰিয়াল পোহপাল দিছিলে, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াও সময়ত লক্ষণীয় হ'ব। আৰু আমি দেখুৱাই আছোঁ এনেদৰে আচবাবসমূহ বাহিৰত ওলাই দিয়া হৈছে। ইতিমধ্যে উচ্ছেদ অভিযান চলি আছে, যিহেতু ইয়াত ভাঙি দিয়া হৈছে তেখেতৰ এই ব্যৱসায় প্ৰতিষ্ঠান আৰু এই ব্যৱসায় প্ৰতিষ্ঠান ভাঙি দিয়াৰ পিছত এইগৰাকী লোক এতিয়া চিন্তিত হৈছে, আৱেগিক হৈছে। আৰু আমি কেতিয়াও নিবিচাৰোঁ কোনোবাই চৰকাৰী ভূমি বেদখল কৰক, কিন্তু তেখেতলোকে ইয়াত ব্যৱসায় প্ৰতিষ্ঠান সাজি পেলাই আছিলে আৰু বৰ্তমান তেখেতলোকক যিটো ইয়াৰ পৰা আঁতৰ কৰোৱা হ'ল বা ব্যৱসায় প্ৰতিষ্ঠান ভাঙি দিয়া হ'ল, তেখেতৰ আগন্তুক ঠিকনা ক'ত হ'ব এই ক্ষেত্ৰত নিশ্চয় প্ৰশাসন আৰু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শ্বহীদ নগৰী ঢেকীয়াজুলিৰ দৃশ্য আৰু আগন্তুক সময়ত আৰু ইয়াৰ পৰিৱেশ আমি দেখুৱাৰ যত্ন কৰিম। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ বৰা হোটেলৰ সন্মুখৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।